Hey friends, good morning. ভাবিলোঁ আজি এটা ব্লগ বনাওঁ। কিহৰ জানানে? কুকুৰৰ গোহৰ। আজি ছাদৰ ওপৰত আহিলোঁ মানে ইমানে হাগি থৈছে আমাৰ কুকুৰ কেইজনী। তিনিজনীয়ে কুকুৰ একদম ছাদৰ ওপৰত হাগি দম লগাই থৈ দিছে। তাকে বোলো চাফা কৰি দিওঁ অকণমান, ইমান লেতেৰা দেখিছে নহয়। এইফালে বাপেকে ঝাৰু দি আছে, মানে মোৰ বাপেক নহয় আৰু কুকুৰ কেইজনীৰ বাপেক। ঝাৰু কৰে, মই কৈছোঁ ভিডিঅ' বনাই আছোঁ দেই তোমাক, মই কৈছোঁ কৰা। ঝাৰু দি আছে, চাফা কৰি আছে, একদম হাগি থৈ দিছে পিছফালে। আগফালে নাহাগে, পিছফালেহে হাগে গোটেইকেইটা আহি। আগফালে খানা খাই যে কাপোৰ চাপোৰ মেলি দিয়ে জানে, পিছফালে আৰু দম লগাই থৈ দিছে। বদমাছ এইকেইটা আমাৰ বদমাছ। সেইজনী বুলি মাকজনী, এইকেইটা বাচ্চা। বুলি একদম সৰুতে মাক হৈ গ'ল, কিমান টিকলি, এতিয়াও টিকলিয়ে হৈ আছে বুলিয়ে। মানে বাচ্চা দুটা আছে, 5টা আছিলে মানে, তিনিটা ঘৰত আমাৰ ঘৰত লৈ গ'ল, এতিয়া 2টা আছে আৰু। তামাম কচু, কিমান যুঁজি থাকে দেখিছে, আহিবই নোৱাৰি ওপৰত, কামুৰিব আচৰিব উঠিব, এনেকৈ হ'লে খাই দিয়ে, একদম হাগি থৈ দিছে। চাফা কৰি মৰি আছোঁ আমি, নকৰিলেও নহয় দেচোন দে, পুহিছোঁ যেতিয়া কৰিবই লাগিব। মানে কি আৰু ভাল লাগে কুকুৰ। সেই বাপেকেতো বহুতেই ভাল পায়, কিন্তু মৰমতে মৰে। সিহঁতৰ কাৰণে সদায় মাংস লিভাৰ বইল কৰি খুৱাব লাগে, বেলেগ গাখীৰৰ লগতো নাখায় ভাত, সদায় মাংস লাগে সিহঁতক। মাকে বাৰু খাইছিলে, যি দিয়া তাকে খাইছিলে মাকে। এতিয়া পোৱালীকেইটা সৰুৰ পৰা মাংস খাই যে, এতিয়া অভ্যাস হৈ গ'ল, এতিয়া মাংসই লাগে, মাংস বইল। দেখিছে কেনেকৈ ভুকি আছে, মোক বহা দেখি ভুকি আছে নেকি। এজনে আৰু কাম কৰি আছে, মই বহি ভিডিঅ' কৰি আছোঁ, হিংসাই লাগিছে চাগে সিহঁতৰ। এইফালে চাওকচোন, গোটেই জাবৰ উঠাই ৰেডি, তলত নিব লাগিব পেলাবৰ কাৰণে, ডাষ্টবিনত পূৰা চাফা কৰি দিলে। সঁচাকৈ দেই, ইমান হাগে আৰু গোন্ধ কিমান যে গোন্ধাইছে বাপৰে। গোবৰ গোন্ধ, হাত চাত একদম গোন্ধাই গৈছে, কুকুৰৰ গু। এইফালে মই বুলিও অলপমান ভৰিখন কিবা হৈ আছে, ভাবিলোঁ ড্ৰেছিং কৰি দিওঁ। তাকে হাইড্ৰজেন পেৰক্সাইড অকণমান আনিলোঁ, কিবা এতিয়া হানা খাইছে নেকি, অকণমান এটা গাঁত হৈ আছে, গাঁতটোত শিলগুটি সোমাই যায়, বিষাই মানে ভৰিখন ফুলি যায়, এয়া নুশুকায় পটকৈ। 2-3বাৰ মানে ড্ৰেছিং কৰি দিলোঁ, মানে হেৰি কৰি দিলোঁ, বান্ধি দিলোঁ, নাথাকে, কামুৰি নোহোৱা কৰি দিয়ে। কিন্তু ফুটাটো একদম ক'লা পৰি আছে, সোমাই আছে, কিবা শিলগুটি নে কি সোমাই আছে। বাপেকে আকৌ খুচৰি ওলাই দিলে। বাচ্চাকেইটাকো নিদিয়ে, মাকক ধৰিলে একদম গাহে মূৰে কিবা আচৰি নোহোৱা কৰি দিয়ে। ভাবিলোঁ ভিতৰত সোমাই থৈ দিওঁ সিহঁতক, তাকে ভিতৰত সোমাই থৈহে মাকক মানে ধৰি বান্ধি ড্ৰেছিং কৰি দিলোঁ। বিষাই চাগে তাৰো, নিদিয়ে ধৰিবৰ কাৰণে। মই একদম হেঁচি ধৰি, এতিয়া বাপেকে এইটো ওলাই দিলে শিলগুটিটো। তাৰপিছত অকণমান হাইড্ৰজেন পেৰক্সাইড দি পিনে লেতেৰাখিনি ওলাই আহিল, তাৰ অকণমান বেটাডিন দি পিনে বান্ধি দিলোঁ। এতিয়া ওলাই আহিলে সিহঁতে ৰুমৰ পৰা, এতিয়া খেলি আছে, ইমান ভাল পাই চুই দিলে। একদম এনে কোচত লৈ থাকিলে মানে তেতিয়া হেৰি নকৰে, নুভুকে আৰু দুষ্ট নকৰে। যেতিয়া এৰি দিবি বাপৰে, গায়ে মূৰে উঠে, এনে খেলি থাকে, দেখিছেনে কি শান্ত, আকৌ যেন দুষ্ট নকৰে, বদমাছ নহয়ে। কোচত লৈতো একদম শান্ত, চাবচোন আপোনালোকে। মোক ভিডিঅ' কৰা দেখিব চাব, এতিয়া কি কৰি আছে। এতিয়া ইমান মৰম লগা এজনী ছোৱালী হয় মানে। তো এইখিনি আজি, বাই বাই।